নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি আমাৰ ৪৫০০ LPUP শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। আমাৰ ইতিমধ্যে প্ৰথমখন মেধা তালিকা লগতে দ্বিতীয়খন মেধা তালিকা পাব্লিছ হ'ল। আমাৰ বাকী আছে তৃতীয়খন মেধা তালিকা পাব্লিছ হ'বলৈ। আমাৰ তৃতীয়খন মেধা তালিকা প্ৰকাশ হ'বনে নাই বহুতৰে প্ৰশ্ন। আৰু এই মেধা তালিকাখন আপোনালোকৰ প্ৰকাশ পোৱাত ইমান পলম হৈছে কিয়, লগতে এবচেণ্ট কেণ্ডিডেট কিমান আছে, আৰু আমাৰ তৃতীয় মেধা তালিকাখন কেতিয়া আহিব, আপোনালোকৰ কোন তাৰিখে অহাৰ চান্স আছে, সকলোখিনি লৈ আহিছোঁ এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। ইতিমধ্যে আমাৰ ৪৫০০ পষ্টৰ প্ৰথমখন যিখন মেধা তালিকা প্ৰস্তুত হ'ল, সেইখনত আপোনালোকৰ ২৬০০ কেণ্ডিডেটৰ নাম আহিলে আমাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। আৰু আপোনালোকৰ যিখন দ্বিতীয় মেধা তালিকা প্ৰস্তুত হ'ল, সেইখনত আপোনালোকৰ ১০০০ কেণ্ডিডেটৰ নাম আহিলে। এতিয়া আমাৰ বাকী আছে তৃতীয় নম্বৰ যিখন মেধা তালিকা, সেইখন আহিবলৈ। এতিয়া এইখন কেতিয়া আহিব, লগতে কিমান কেণ্ডিডেটৰ নাম ইয়াত আহিব। এইবাৰ এইখনত বহু সংখ্যক কেণ্ডিডেটৰ নাম আহিব। আমাৰ যোনসকলে কমেণ্ট কৰি আছিলে, আপোনালোকৰ 60ৰ ওপৰত থকা যোনসকলে কমেণ্ট কৰি আছিলে, মোৰ 65, 66, 64 তেনেকুৱা নম্বৰৰ কমেণ্ট কৰি আছিলে, তেওঁলোকৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ তেওঁলোকৰ নাম এইবাৰ আহিব। কাৰণ এইবাৰ তেওঁলোকৰ নাম অহাৰ চান্স বহুত আছে। চান্স কিহৰ কাৰণে আছে সেইটো মই আলোচনা কৰিম। আপোনালোকৰ এবচেণ্ট কেণ্ডিডেট কিমান আছে বুলি ক'বলৈ যাওঁতে, এবচেণ্ট কেণ্ডিডেট বহুত আছে। আপোনালোকৰ যোনসকলৰ কেণ্ডিডেটে এবচেণ্ট কৰিলে, তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিলে নে নাই। আমাৰ যিহেতু এবচেণ্ট কেণ্ডিডেটখিনিক এবাৰ সুবিধা দিয়া হৈছিলে তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, তেওঁলোক আহিলে নে নাই তাৰ ওপৰতো লৈ আহিছোঁ। গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিব। যোনখন আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নটিফিকেশ্যন পাব্লিছ হৈছিলে, সেইখনত আপোনালোকৰ ২৮ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰী তাৰিখলৈ ডকুমেণ্ট ভেৰিফিকেশ্যন চলাৰ কথা আছিলে। কিন্তু আমাৰ বৰ্তমান ডকুমেণ্ট ভেৰিফিকেশ্যন ৬ তাৰিখলৈকে হোৱা নাই। কাৰণ নোহোৱাৰ কাৰণ এটা আছে। আৰু আপোনালোকৰ ১০ ফেব্ৰুৱাৰী তাৰিখলৈকে হয়তো নহ'ব পাৰে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যি ৩ নম্বৰ মেধা তালিকাৰ আপোনালোকৰ নাম অহাসকলৰ ১০ তাৰিখলৈকে হয়তো নহ'ব পাৰে। তাৰ পিছতহে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে। আমাৰ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ যি মেধা তালিকাত পাব্লিছ হ'ল, তাত যোনসকল কেণ্ডিডেট এবচেণ্ট থাকিলে, ভেৰিফিকেশ্যন কৰিবলৈ নগ'লে, তেওঁলোকক আমাৰ ৩ তাৰিখে যিহেতু তেওঁলোকক মাতি পঠাইছিলে তেওঁলোকক ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যিহেতু মাতি পঠাইছিলে, আমাৰ বহু সংখ্যক কেণ্ডিডেটে সেইদিনাখনি প্ৰেজেণ্ট নহ'লে। আপোনালোকৰ 10% মান কেণ্ডিডেটহে সেইদিনা, 10%টো হয়তো নহ'ব পাৰে, 10% মান কেণ্ডিডেটহে সেইদিনাখনি প্ৰেজেণ্ট থাকিলে। এবচেণ্ট থকা বহু সংখ্যক কেণ্ডিডেট মই আগতে আলোচনা কৰিছোঁ। এবচেণ্ট থকা বহু সংখ্যক কেণ্ডিডেটে আমাৰ ৫৫০০ যি শিক্ষক পদ, তেওঁলোকে তাত এপইণ্টমেণ্ট পালে। লগতে কিছুমানে আপোনালোকৰ GT-PGT-ত পালে, আৰু কিছুমানে ADR-ত পালে, লগতে কিছুমানে আছাম পুলিচত পালে। সেইফালৰ পৰা তেওঁলোকে এই পষ্টটো ভেকেণ্ট হৈ আছে। আৰু আমাৰ যিখন তৃতীয় নম্বৰ মেধা তালিকা নহাৰ মূল কাৰণ এইটোৱে, আপোনালোকক আপোনালোকৰ ভেকেণ্ট হৈ যাতে পষ্টবিলাক নাথাকে, অভাৰলিপিং যাতে নহয়, সেইকাৰণে তেওঁলোকে এইবাৰ আমাৰ যি তৃতীয় নম্বৰ মেধা তালিকাখন প্ৰস্তুত কৰোঁতে দেৰি কৰিছে। বহুতো কেণ্ডিডেট যিহেতু এবচেণ্ট আছে, তেওঁলোকে আমাৰ ৩ তাৰিখে যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ অহা নাই। বহুত কেণ্ডিডেট অহা নাই, 10% বুলি মই যিহেতু কৈছোঁ, 10% হয়তো নহ'বও পাৰে। এবচেণ্ট কেণ্ডিডেট ভেৰিফিকেশ্যন কৰিবলৈ নাই অহা। গতিকে তেওঁলোকক এইখিনি আপোনালোকৰ চালি জাৰি চাই, আৰু আমাৰ যিখন ৩ নম্বৰ মেধা তালিকা আহিব, তাত তেওঁলোকৰ হয়তো যিসকলে ভেৰিফিকেশ্যনত নাহিলে, তেওঁলোকৰ নাম ৰিজেক্ট হৈ আমাৰ নতুন কেণ্ডিডেটৰ নাম সংযোজন হৈ আমাৰ ৩ নম্বৰ যিখন মেধা তালিকা, সেইখন প্ৰস্তুত কৰা হ'ব। সেইকাৰণে এই মেধা তালিকাখন অহাত পলম হৈছে। আৰু আপোনালোকৰ মেধা তালিকাখন আহিব আপোনালোকৰ আমাৰ ১০ তাৰিখৰ আগতেই সেইখিনিৰ হয়তো মেধা তালিকা পাব্লিছ হ'ব। আৰু আপোনালোকৰ 10 তাৰিখৰ আশে পাশে আমাৰ যিখন ৩ নম্বৰ মেধা তালিকাৰ ভেৰিফিকেশ্যন, সেইখিনিৰ কাম আৰম্ভ হৈ যাব। আপোনালোকে যোনসকলে কমেণ্ট কৰি আছিলে যে ৩ নম্বৰ মেধা তালিকাখন নাহিব নেকি, আহিব। পলম হোৱাৰ কাৰণটো মই কৈছোঁ আপোনালোকক, এই অভাৰলিপিঙৰ নহ'বৰ কাৰণে তেওঁলোকে এই ৩ নম্বৰ মেধা তালিকাখন প্ৰস্তুত কৰাত পলম কৰিছে। ৩ নম্বৰ যিখন তালিকা আহিব, তাত কিমান কেণ্ডিডেটৰ নাম আহিব, তাত আপোনালোকৰ ২০০০ ওপৰত কেণ্ডিডেটৰ নাম আহিব। মই আপোনালোকৰ চিৰিয়েল নাম্বাৰ অনুসৰি
আগৰ ভিডিঅ'ত কৈছিলোঁ চিৰিয়েল নম্বৰ আপোনালোকৰ মাজৰ যিহেতু 2300 কেণ্ডিডেটৰ নাম নাই, 2300 আহিব বুলি কৈছিলোঁ। হয়তো 2300 বেছিও আহিব পাৰে বা 2000 আশে-পাশে আহিব পাৰে। আপোনালোকৰ কেণ্ডিডেট যিহেতু আমাৰ ভেৰিফিকেশ্যন লিষ্টখন চাবলৈ গ'লে আপোনালোকক 2:3 ৰেচিঅ'ত কেণ্ডিডেট মতা হৈছে। তাৰমানে 2টা পষ্টৰ এগেইনষ্টত 3জন কেণ্ডিডেট মতা হৈছে। গতিকে আপোনালোকৰ কাট অফটো বেছি নাবাঢ়ে আৰু আমাৰ কাট অফটো নাবাঢ়ে বুলি ক'বলৈ গ'লেও আপোনালোকৰ যিহেতু 3 নম্বৰখন ভেৰিফিকেশ্যন লিষ্টখন অহাত পলম হৈছে, অভাৰলিপিঙৰ যিহেতু ব্যৱস্থাটো নাই কৰা, এবাৰ অভাৰলিপিং নহ'বৰ কাৰণে যিহেতু এইটো ব্যৱস্থা কৰিছে, গতিকে আপোনালোকে কাট অফটো নাবাঢ়ে বুলিও ক'ব নোৱাৰি, কাট অফটো বাঢ়িবও পাৰে। আমাৰ 5500ৰ নিচিনাই আপোনালোকে কাট অফ হয়তো দেখিবলৈ পাব। হয়তো 2-এখন ডিষ্ট্ৰিক্টৰ ক'ৰবাত কমা দেখিবলৈ পাব পাৰে কিছুমান ডিষ্ট্ৰিক্টত। আমাৰ কিন্তু কাট অফ আমাৰ 5500ৰ নিচিনাই আপোনালোকে এই 4500 পষ্টতো আপোনালোকে কাট অফ দেখিবলৈ পাব। ভেৰিফিকেশ্যনৰ লিষ্ট আহিব এই 2 দিনৰ ভিতৰতে আপোনালোকৰ ভেৰিফিকেশ্যন 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট আহিব। মই কৈছিলোঁ 4 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট এখন অহাৰ সম্ভাৱনা আছে বুলি। 4 নম্বৰখন হয়তো নাহিব পাৰে, কাৰণ 3 নম্বৰতে যিহেতু তেওঁলোকে এইখিনি অভাৰলিপিঙৰ কামটো তেওঁলোকে যিহেতু হাতত লৈছে, তেওঁলোকে অভাৰলিপিং নোহোৱাৰ বাবে যিহেতু 3 নম্বৰ মেধা তালিকাখন প্ৰস্তুত কৰা দেৰি কৰিছে, গতিকে 4 নম্বৰ যিখন মেধা তালিকা সেইখন আপোনালোকৰ নাহিব পাৰে, কাৰণ সেইখন অহাৰ সম্ভাৱনা এতিয়া কমি গৈছে। কাৰণ আপোনালোকৰ এই যিহেতু অভাৰলিপিঙৰ ব্যৱস্থাটো কৰা নাই, সেইকাৰণে তেওঁলোকৰ এই 4 নম্বৰ যিখন মেধা তালিকা সেইখন হয়তো নাহিব পাৰে। আৰু অনুপস্থিতৰ কথা কৈছিলোঁ মই প্ৰথম দিনাখন প্ৰায় 30% কেণ্ডিডেট অনুপস্থিত আছে, আৰু বাকী কেইদিনত আপোনালোকক 10%কৈ ধৰিলে আমাৰ যি 2 তাৰিখৰ দিনাখনি সেইদিনাখনি বহুখিনি কেণ্ডিডেট আপোনালোকৰ এবচেণ্ট আছে, আৰু প্ৰায় আপোনালোকে 1000ৰ ওপৰত কেণ্ডিডেট এবচেণ্ট আছে বুলি ধৰিব পাৰে। আৰু এবচেণ্ট কেণ্ডিডেট কিয় হৈছে সেইখিনি কৈছে, কিছুমানৰ হয়তো ব্যক্তিগত কিবা অসুবিধাৰ কাৰণে হৈছে, আৰু বাকীখিনিৰ কথা কৈয়ে আছোঁ মই আগৰ ভিডিঅ'ৰ পৰা। আৰু যোনসকলে ভাবি আছিলে কাট অফ কমিব নেকি, কাট অফ কমাৰ আশা নাই, কাট অফ নকমে। আপোনালোকৰ 5500ৰ নিচিনাই এই আৰু কাট অফটো আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ যদি 5500ৰ যিটো কাট অফ লিষ্ট সেইখন আপোনালোকে চাব, আপোনালোকৰ সেই হিচাপত যদি আপোনালোকৰ নম্বৰখিনি আছে, তেনেহ'লে আপোনালোকে ছেফ বুলি ধৰিব পাৰে, কাৰণ কাট অফ নকমে, কাট অফ কমাৰ আশা নাই। আৰু যিটো হিচাপত তেওঁলোকে ভেৰিফিকেশ্যন কৰিছে সেই হিচাপত চাবলৈ গ'লে কাট অফ নকমে। আৰু আপোনালোকৰ হয়তো ডাইৰেক্ট ফাইনেল লিষ্ট আহিব, আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ নহয়, যিহেতু 27 তাৰিখৰ ভিতৰত এইখিনিৰ নিযুক্তি কমপ্লিট কৰাৰ কথা কৈছে ফেব্ৰুৱাৰী মাহৰ। গতিকে ইয়াত আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট হয়তো ওলাই নাথাকে, আপোনালোকৰ ডাইৰেক্ট আমাৰ যি ফাইনেল মেৰিট লিষ্ট সেইখিনি আপোনালোকৰ পাব্লিছ হ'ব। ফাইনেল মেৰিট লিষ্ট মানে আপোনালোকে ফাইনেল ৰিজাল্ট আপোনালোকে পাই যাব, হয়তো আপোনালোকৰ ফাইনেল ৰিজাল্ট চাব পাৰিব। 27 তাৰিখৰ আগলৈকে আপোনালোকে অপেক্ষা কৰক, 27 তাৰিখৰ ভিতৰত এইখিনিৰ আপোনালোকৰ ৰিজাল্ট আহি যাব। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে, ইমান ধৈৰ্য সহকাৰে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।